নমস্কাৰ, মই প্ৰাঞ্জল স্বাগতম জনাইছো তেজছ লাইফৰ আজিৰ সন্ধিয়াৰ বাতৰিলৈ। বজালীৰ বাংলিপাৰাৰ মদন মোহন গোসাইথান সত্ৰৰ চুৰিকাণ্ডৰে জড়িত ৩ গৰাকী গভাইত চোৰ আৰু ২ গৰাকী ব্যৱসায়ী আটক। যোৱা ৭ জুলাইৰ নিশা চুৰিকাণ্ড হৈছিল থান সত্ৰখনত। ব্যৱসায়ী ২ গৰাকী চুৰি সামগ্ৰী ক্ৰয়েৰে জড়িত আছিল। ভবানীপুৰ আৰক্ষীয়ে কালি নিশা চলোৱা অভিযানত আটক ৫ গৰাকী। ঘটনাৰে জড়িত বৰপেটা ৰোডৰ শিমলাগুৰিৰ আন এগৰাকী ব্যৱসায়ী ৰিপন চন্দ্ৰ পাল পলাতক। চুৰি কৰা সামগ্ৰীখিনিও উদ্ধাৰ কৰিছে আৰক্ষীয়ে। চাওঁ আহক বজালীৰ পৰা সঞ্জীৱ দাসে পঠিওৱা এই প্ৰতিবেদন। যোৱা ৮ তাৰিখে আমাৰ এখন FIR ভবানীপুৰ থানাত মদন মোহন থানৰ কৰ্মকৰ্তাসকলে দিছিলে। তাত তেওঁলোকে ইনফৰমেশ্যন দিছিলে যে তেওঁলোকৰ সত্ৰৰ পৰা ৰাতি কোনোবা অচিনাকি মানুহে তেওঁলোকৰ সত্ৰৰ যথেষ্টখিনি কাঁহ পিতলৰ বাচন বৰ্তন চুৰ কৰি নিছিলে। এই সত্ৰখনত এইটো 4th ঘটনা যোৱা কিছু বছৰত। ইমিডিয়েটলি আমি তদন্ত আৰম্ভ কৰিলোঁ। ডিউৰিং ইনভেষ্টিগেশ্যন আমি যথেষ্ট হিউমেন ইণ্টেলিজেঞ্চ আৰু অন্যান্য ইণ্টেলিজেঞ্চ লগাই পেলাই আমি চোৰকেইজন আইডেণ্টিফাই কৰিলোঁ। যোৱাকালি ৰাতি আমি এই গোটেইকেইজন চোৰ 3জন ইনভলভ আছিলে, 3জনকে আমি এপ্ৰিহেণ্ড কৰিলোঁ। তেওঁলোকৰ নাম হৈছে চাহাদউদ্দিন, তেওঁৰ বয়স 47। তেওঁৰ লগত আৰু এজন আছিলে ৰজক আলী বুলি, তেওঁৰ বয়স 45। আৰু তৃতীয়জন হৈছিলে দিলবাৰ আলী, তেওঁৰ বয়স 37। তেওঁলোকে সেইদিনাখন চুৰ কৰি পিছদিনাখন বস্তুখিনি 2জন বাপেক পুতেকক চেল কৰিছিলে। এইটো তেওঁলোকে এই কলগাছিয়াৰ হয়। তেওঁলোকে কাঁহ পিতলৰ দোকান আছিলে। তেওঁলোকৰ নামটো আছিলে হজৰত আলী আৰু ৰচিদুল ইছলাম, বাপেক পুতেক ৰচিদুল ইছলাম পুতেক। তেওঁলোকক চেল কৰাৰ পিছত তেওঁলোকে সেই বস্তুখিনি আকৌ ৰিপন চন্দ্ৰ পাউল বুলি এজন চিমলাগুৰি মানুহক, তেখেতৰ কাঁহ পিতলৰ মেনুফেকচাৰ কৰে আৰু তেওঁ গোডাউন আছে, তেওঁক বিক্ৰী কৰিছিলে। আমি তেওঁকো ৰেড কৰি তেওঁৰ ঠাইত তেওঁক পোৱা নগ'ল, তেওঁ পলাতক অৱস্থাত আছে। আমি গোটেই বস্তুখিনি যিমানখিনি চুৰ হৈছিলে গোটেই বস্তুখিনি আমি ৰিকভাৰ কৰিছোঁ। মাষ্টাৰ মাইণ্ড দিলবাৰ আলী বুলি আমি গম পাইছোঁ। লগত ৰজক আলীও আছে। এওঁলোকে প্ৰফেশ্যনেল চোৰে হয়, গভাইত চোৰ বুলি যোনটো অসমীয়াত কয়। তেওঁলোকে আৰু বহুত চুৰি কাৰ্যত লিপ্ত আছে, আগতেও আছিলে। তো আমি চাওঁ এতিয়া তেওঁলোকে কি আৰু বাকী চুৰি কাৰ্যত আছে। ইয়াৰে যোনখন সত্ৰ আছিলে, সত্ৰখনৰ যিখিনি CC কেমেৰা আছিলে আৰু যোনটো DVR আছিলে, ডিজিটেল ভিডিঅ' ৰেকৰ্ডত যোনটো কয়, গোটেইখিনি তেওঁলোকে চুৰ কৰাৰ সময়ত DVRটো লৈ গৈছিলে আৰু কেমেৰাখিনি মানে গোটেই ডেমেজ কৰি গৈছিলে। আৰু কেমেৰাখিনি তাতে পেলাই মেলি গৈছিলে, কিন্তু DVRটো আমি পোৱা নাছিলোঁ। DVRটো এতিয়া আমাৰ ৰিকভাৰ কৰিব আছে, তেওঁলোকে পানীত পেলাই দিয়া বুলি কৈছে। তো এতিয়া আমি ছাবচিকুৱেণ্টলি সেইটো ৰিকভাৰ কৰিবলৈ আমি চেষ্টা কৰিম, আৰু কি ৰিকভাৰ কৰিব পাৰি আৰু তেওঁলোকে কি কেছত ইনভলভ আছে সেইখিনি আমি উলিয়াবলৈ যত্ন কৰিম। ৰজক আলী বোলাজনৰ ঘৰ বেটুৱা বুলি কয়, ডিষ্ট্ৰিক্ট বজালীত, পাটাচাৰকুছি থানা আণ্ডাৰত পৰে। চহৰউদ্দিন বোলাজনৰ ঘৰ হৈছে তেওঁ সেই বটুৱা ভিলেজৰে। আৰু যোনজন দিলবাৰ বুলি আছে তেওঁ কয়াকুছি বৰপেটা আণ্ডাৰত। বাকী যোন দুজনে কিনিছিলে হজৰত আলী আৰু তেওঁৰ পুতেক ৰচিদুল আলী, তেওঁলোকৰ ঘৰ হৈছে বলাই পথাৰ, কলগছিয়া, বৰপেটা ডিষ্ট্ৰিক্টৰ আণ্ডাৰত। আৰু তেওঁলোকে পৰিলে তেওঁৰ ঘৰ বৰপেটা ৰোডত। আগত চুৰ হৈছিলে, এবাৰ নহয় আৰু আগতে 3বাৰ হৈছিলে। তো যোৱাবাৰ যোনটো চুৰি কাৰ্য হৈছিলে তাত বেলেগ এজন এৰেষ্ট হৈছিলে।
আমি তেওঁকো কালি বিচাৰি গৈছিলোঁ, তেওঁক পোৱা হোৱা নাই। তেওঁ অলৰেডি জেলৰ পৰা বেলত ওলাই পেলাই তেওঁ এতিয়া তেওঁৰ হেৰিটো পোৱা নাই, কিন্তু তেওঁ এইটো কেছত ইনভলভ নাই। আমি এতিয়া ফাৰ্ডাৰ আৰু এনকুৱাৰী কৰিম এওঁলোকে আৰু কি কেছত ইনভলভ আছে বা আগৰ কেইটা কেছত ইনভলভ আছিল নেকি। হয় হয়, মেইনলি ৰজক আলী, চহৰুদ্দিন আৰু দিলবাৰ তেওঁলোকে চুৰ কৰিছিল। হয় হয়, তেওঁলোকে সোমাইছিলে আৰু তেওঁলোকে চুৰ কাৰ্য কৰি তেওঁলোকে বাকী দুজনক গৈ পেলাই বস্তুখিনি বিক্ৰী কৰিছিলে। তেওঁলোকে ফাৰ্ডাৰ আৰু এই ৰিপম চন্দ্ৰ পল বোলাজনৰ লগত মানে বিক্ৰী কৰিলে। মই গোটেইখিনি আপোনালোকক খুলি ক'ব নোৱাৰিম। আমি হিউমেন ইণ্টেলিজেঞ্চ ওপৰত ভিত্তি কৰি টেকনিকেল আমি কিছুমান ডাটা কালেক্ট কৰি আমি কিছুমান শ্বৰ্টলিষ্ট কৰিলোঁ, কাক কাক আমি সন্দেহ কৰিব পাৰোঁ। আৰু তেওঁলোকৰ ওপৰত আমি ছাৰ্ভেইলেঞ্চ কৰিলোঁ। ছাৰ্ভেইলেঞ্চ কৰি পেলাই যেতিয়া কনফাৰ্ম হ'লোঁ, তেতিয়া আমি তেওঁলোকক এপ্ৰিহেণ্ড কৰিবলৈ আৰু তেওঁলোকে নিজৰ নিজৰ ঘৰতে আছিলে। হাউলি মই একজেক্টলি নামটো এতিয়া মই এই মুহূৰ্তত মোৰ পটককৈ মনত অহা নাই। তেওঁলোকে হাউলি অঞ্চলৰ তেওঁলোকে এতিয়া য'ত আছিলে তাৰপৰা তেওঁলোকক ধৰা হ'ল। নহয়, তেওঁলোকৰ ঘৰ তাত, মই এড্ৰেছটোৰ কথা কৈছোঁ। তেওঁলোকৰ হাউলিৰ পৰা ধৰা হৈছে। হয় হয়, একজেক্টলি গোটেইখিনিয়ে ৰিকভাৰ হৈছে। একজেক্টলি ইনভেণ্ট্ৰিটো মই বনাব দিছিলোঁ সত্ৰৰ যিখিনি মানে যোনখিনি তেওঁলোকৰ চোৱা চিতা কৰা মানুহ আছে, তেওঁলোকে একজেক্টলি ক'ব পৰা নাই, 100ৰো অধিক বুলি কৈছে। আৰু আমি যিখিনি এতিয়া ৰিকভাৰ কৰিছোঁ, যিমানখিনি চুৰ হৈছে গোটেইখিনি তাতে আছে বুলি কৈছে। বাজেট সম্পৰ্কত নীলমণি সেন ডেকাৰ মন্তব্য, এইখন অসমৰ ইতিহাসৰ আটাইতকৈ নিকৃষ্ট বাজেট। বাজেট এখন ধাৰাপাত নহয়, বিগত বৰ্ষৰ সফলতাৰ ধাৰা বিৱৰণী আৰু ভৱিষ্যত পৰিকল্পনাৰ এক ৰূপৰেখা বুলিও মন্তব্য কংগ্ৰেছ নেতাগৰাকীৰ। চাওঁ আহক গুৱাহাটীৰ পৰা আমাৰ সংবাদদাতা হিমাশ্ৰী কলিতাই পঠিওৱা এই প্ৰতিবেদন। বাজেটৰ সদায় নিশ্চিত হয় বিগত বৰ্ষৰ উত্তৰকাৰ্য আৰু ভৱিষ্যতে নতুন বছৰ ৰাজ্যখনৰ চৰকাৰখনে যি গঠন অৰ্থনীতিভাৱে ৰাজ্যখনক কাৰ্যকৰীতা কৰিব তাৰ এখন মানচিত্ৰ থাকে। আমাৰ মই ভাবো এখন ধাৰণাটো অসমৰ অৰ্থনৈতিক আটাইতকৈ গুৰুত্বপূৰ্ণ এবাৰে আদায় আমদানি সন্তুষ্ট কৰা আজি যেতিয়া মুখ্যমন্ত্ৰী বাংলাদেশত কৈছিল আপোনালোকে যে আজি জবান হয়ে আমার জবান হয়ে প্রত্যেকবার জবান করেন না কি ব্যবস্থা করতে জবান হওয়ার বার্তা যেভাবে आज আমার মহিলা আত্মসম্মান
মহিলাসকলে আন্দোলনকে এইটো লক্ষ্য কৰিব নোৱাৰে। অসমীয়া মহিলাসকলক যদি তেওঁলোকক মহিলাসকলক আন্দোলন তেওঁলোকক আহ্বান যদি আন্দোলনতা সৃষ্টি হৈছে তেওঁলোকে নিশ্চয় মহিলাই আন্দোলন কৰিব কাৰণে আজি আপোনালোকৰ লক্ষ্য কৰিব পৰা প্ৰতিবাৰ বাধা যে প্ৰথমতে মানে ভোটৰ উপাদান আৰু অতি ভাৱে ঘৰুৱা উৎপাদনৰ চাহিদা ঘৰুৱা উৎপাদনৰ চাহিদা ঘৰুৱা উৎপাদনৰ ইমান বাঢ়ি সেয়া কিন্তু আৰু অৰ্থনৈতিক দুটা সমস্যা হল এই বাজেটৰ নামৰ নামাংকৰণ সেই কথাটো বুজিবৰ বাবে আকৌ কৈছে আমাৰ আজি ভাৰতৰ তেওঁলোকৰ কৈছে যে সাহসৰ বজাৰ ওপৰতে নিৰ্ভৰ থাকে এবাৰ গৌৰৱৰ বাজেটৰ আৰু এই মধ্যমীয়ে আজি লক্ষ্য এশটা দেশত সেইকাৰণে এইখন চৰকাৰৰ অসমৰ শ্ৰমিকসকলৰ আপোনালোকক কিহৰ আপোনা হয় কেৱল আশা শেষত মই এটা কথা ক'ব বিচাৰিছো কৈছিলো আকৌ এটা কথা কৈছিলো আজি এই চৰকাৰৰ তলত কোনো শান্তি কৰিব নোৱাৰে কোনো দেশৰ নোৱাৰে দেশৰ যে কাৰ্যফল লাগে সংসাৰ আজি অসমীয়া অৰ্থনীতি অসমীয়া ব্যৱসায় বাণিজ্য কৰা মানুহ আজি বাহিৰ আজি ভোটের অর্থনৈতিক বিকাশ সামাজিক বিকাশ সামাজিক ন্যায় সেই মৰিগাঁৱত ক্লক টাৱাৰ আৰু ৱাকিং জন উদ্বোধন। ক্লক টাৱাৰ উদ্বোধন কৰিলে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে। ৱাকিং জন উদ্বোধন কৰিলে মৰিগাঁও জিলা আয়ুক্ত অনামিকা তেওৱাৰীয়ে।
চাওঁ আহক মৰিগাঁৱৰ পৰা আমাৰ সংবাদদাতা মকিবুদ্দিন আহমেদে পঠিওৱা এই প্ৰতিবেদন। আজি মৰিগাঁও আমাৰ মাজমজিয়া টাউনৰ মাজমজিয়া আমাৰ মৰিগাঁও মিউনিচিপাল বৰ্ডৰ মানে গোটেইখিনি কামৰ প্ৰয়াস হিচাপে আজি আমি ইয়াতে দুটি মানে খুব শুভ মানে কাম আমি কৰিবলৈ পাৰিলোঁ, সক্ষম হ'লোঁ। ইয়াতে আমাৰ এটা যোনটো ক্লক টাৱাৰ সেইটো আজি ইনগ্ৰেট হ'ল। এইটো মাজমজিয়াতে আছে আৰু এইটো যোনটো এটা বিউটিফিকেশ্যনৰ মানে এইটো প্ৰজেক্ট আছিলে ছাকচেছফুলি কমপ্লিট হৈছে আৰু খুব মানে টাউনখনো সুন্দৰ লাগিছে, ধুনীয়া দেখিছে। আৰু লগতে ইয়াতে তৰুণ ফিল্ডত আজি আমি কৰিলোঁ এটা ৱকিং জ'ন। তেওঁলোকে মানে সুন্দৰকৈ এটা বিৰাট ধুনীয়াকৈ মডাৰ্ণ মেনাৰত ধুনীয়া টাইলছ লগাই মানে এক্সটাৰ্নেল টাইলছ লগাই পেলাই এটা ৱকিং জ'ন কৰিছে আৰু যথেষ্ট মানে ধুনীয়া এটা ৱকিং জ'ন আৰু তাৰে লগতে 4টা হাই মাছ লাইটো ইয়াতে তৰুণ ফিল্ডত তেওঁলোকে লগাইছে। খুব পোহৰ হৈ গৈছে, টাউনখন ধুনীয়া হৈ গৈছে আৰু আমাৰ মৰিগাঁওবাসী যিখিনি টাউনৰ নাগৰিক আছে তেওঁলোকে এই ৱকিং জ'নো মানে ধুনীয়াকৈ ৰাতিপুৱাই আহি ইয়াতে সময় পাৰ কৰিব পাৰিব। এনেকুৱা মৰিগাঁৱৰ মাজমজিয়াত যদি ইমান সুন্দৰ এটা জেগা ওলাই আৰু ইয়াতে সৰু সৰু কণমানি ল'ৰা ছোৱালীবিলাকে খেলিব পাৰিব, তো ৰাতিপুৱা এটা সাংঘাতিক ধুনীয়া এটা দৃশ্য মই ভাবোঁ হ'ব। আৰু সন্ধিয়াৰ সময়তো যিহেতু হাইমাছ লাইট লাগি গৈছে, তো সন্ধিয়াও ইয়াতে মানুহে নিৰ্ভৰযোগে মানে ধুনীয়াকৈ খোজকাঢ়িব পাৰিব। খুবেই ভাল লাগিছে আৰু মই তেওঁলোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান কম সময়ৰ ভিতৰত মিউনিচিপাল বৰ্ডে ইমান ধুনীয়াকৈ এইটো কৰিব পাৰিছে, তাকে কৈ পেলাই আধৰুৱা উন্নয়ন কাম আছে, সেইখিনি কৰিবৰ কাৰণে এই বাজেটখনে প্ৰাধান্য পাইছে। গতিকে এই বাজেটখনে প্ৰাধান্য পোৱাৰ কাৰণে অসমৰ জনগণৰ সকলোৱে আদৰণি জনাব লাগে। মই আপোনাক সকলোকে মই আহ্বান জনাইছোঁ। শিৱসাগৰৰ শ্ৰী শ্ৰী হলগুৰি সত্ৰৰ কীৰ্তিকমল দেৱগোস্বামীক গ্ৰেপ্তাৰ প্ৰসংগত সংবাদমেল। হলগুৰি নাট্য মন্দিৰত স্থানীয় ৰাইজে এই সংবাদমেল সম্বোধন কৰে। বিষয়টো সংবাদ মাধ্যমত বিকৃত ৰূপত প্ৰচাৰ হোৱা বুলি মন্তব্য। চাওঁ আহক শিৱসাগৰৰ পৰা আমাৰ সংবাদদাতা অৰ্পণা ভৰালীয়ে পঠিওৱা এই প্ৰতিবেদন। ইলেক্ট্ৰনিক মিডিয়া আৰু প্ৰিণ্ট মিডিয়াৰ সকলো সংবাদকৰ্মীলৈ আমি হলগুৰিবাসী হৈ স্বাগতম জনাইছোঁ। আজি বিশেষ এটা কাৰণত আমি আজি এই প্ৰেছ মিটখন দিবলগীয়া হ'ল। গত 8 তাৰিখে অভিযুক্ত হৈ তেখেত আৰক্ষীৰ জিম্মাত আছে আৰু এই ঘটনাটোক লৈ আমাৰ হলগুৰি সত্ৰ হলগুৰি গাঁওখনৰ এটা বিৰূপ মন্তব্য সংবাদ মাধ্যমত প্ৰচাৰ হৈছে। আমি ছ'চিয়েল মিডিয়াত ইতিমধ্যে জানিব পাৰিছোঁ। আমাৰ শ্ৰী শ্ৰী হলগুৰি সত্ৰৰ যি ঐতিহ্য, যি গৰিমা, সেই প্ৰচাৰে ম্লান কৰিছে বুলি আমি অনুভৱ কৰি আমি কিছু কথা আপোনালোকৰ যোগেদি ৰাইজক অৱগত কৰিব বিচাৰিছোঁ। কীৰ্তিকমল গোস্বামী হলগুৰিৰ এজন যুৱক, তেখেতৰ পিতৃ শচীন্দ্ৰ দেৱ গোস্বামী, তেখেত হলগুৰি সত্ৰৰ ডেকা সত্ৰাধিকাৰ পদত অধিষ্ঠিত হৈ আছে। এই কথাটো সংবাদ মাধ্যমত বহুত বিৰূপ ধৰণে প্ৰচাৰ কৰা দেখা গৈছে। কীৰ্তিকমল গোস্বামীক ডেকা সত্ৰাধিকাৰ বুলিও বহু সংবাদ মাধ্যমৰ বহু পৰ্টেল চেনেলে প্ৰচাৰ কৰিছে। সেই কথাটো আমি পৰিষ্কাৰ কৰি দিব বিচাৰিছোঁ। কীৰ্তিকমল গোস্বামী ডেকা সত্ৰাধিকাৰ নহয়, তেখেত ডেকা সত্ৰাধিকাৰ শ্ৰী শ্ৰী শচীন্দ্ৰ দেৱ গোস্বামীৰ পুত্ৰ আৰু তেখেত অভিযুক্ত। তেখেতক এনেধৰণে মানে প্ৰচাৰ মাধ্যমত প্ৰচাৰ কৰা দেখিছোঁ যে তেখেত এজন দোষী বুলি ইতিমধ্যেই প্ৰমাণ হোৱা যেন তেনেকুৱা এটা অনুভৱ হৈছে। তেখেত এজন অভিযুক্তহে, গতিকে অভিযুক্ত এজন যেতিয়া কথাটো আইনৰ আওতাত আছে, তেখেতৰ দোষী সাব্যস্ত নোহোৱাকৈ তেখেতক যেনেধৰণে প্ৰতিষ্ঠা কৰা বিচাৰিছে, সেই কথাটোত আমি অতি ক্ষুণ্ণ হৈছোঁ। আমি হলগুৰিবাসী ৰাইজে জানো
তেখেত এজন অতি অমায়িক আৰু শান্ত স্বভাৱৰ ল'ৰা। আমি সৰুৰ পৰাই তেখেতক আমি দেখি আহিছোঁ। তেখেতে যেনেধৰণে সকলো ৰাইজৰ লগত ব্যৱহাৰ কৰে, আমি অতি স্তম্ভিত হৈছোঁ এই ঘটনাটোক লৈ। অৱশ্যে এইটো আইনৰ আওতাত আছে, আমি সেই বিষয়ে আমি কোনো ধৰণৰ মতামত আগবঢ়াব নিবিচাৰোঁ। আইনে যদি দোষী সাব্যস্ত কৰে সেইটো আইনৰ কথা। কিন্তু কথা হ'ল, আমাৰ হলগুৰি সত্ৰখনৰ গৰিমা ম্লান কৰিছে। শ্ৰী শ্ৰী হলগুৰি সত্ৰ এখন ঐতিহ্যমণ্ডিত সত্ৰ। এই সত্ৰখনক নামটো বাৰে বাৰে প্ৰচাৰ কৰি থকা হৈছে আৰু তেখেতক বহু ক্ষেত্ৰত ডেকা সত্ৰাধিকাৰক তেখেতসকলে ডেকা সত্ৰাধিকাৰৰ কথাটো বাৰে বাৰে প্ৰচাৰ কৰি আছে। গতিকে সেই কথাটোত আমি অতি মৰ্মাহত হৈছোঁ। কাৰণ হ'ব পাৰে তেখেত এজন হলগুৰি সত্ৰৰ যুৱক, কিন্তু সেইবুলি তেখেতৰ পিতৃক বাৰে বাৰে এই আওতাটোলৈ অনাটো আমি হলগুৰিবাসী ৰাইজে আমি মানি ল'ব পৰা নাই। গতিকে আপোনালোকৰ যোগেদি আমি এই কথা পৰিষ্কাৰ কৰিব বিচাৰিছোঁ যে ইয়াত হলগুৰি সত্ৰৰ কথাটো বাৰে বাৰে প্ৰচাৰ কৰি থাকিব নালাগে। কাৰণ এই হলগুৰি সত্ৰত প্ৰায় 14টি নামঘৰৰ ৰাইজ জড়িত হৈ আছে। গতিকে এনেকুৱাকৈ ধৰণে ছ'চিয়েল মিডিয়াত প্ৰচাৰ হৈছে যেন হলগুৰি সত্ৰত এনেকুৱা ধৰণৰহে কাৰুকাৰ্য সংঘটিত হয়। এনেধৰণে এটা ভাৱ ৰাইজে মনত প্ৰচাৰ হ'ব। গতিকে আমি আপোনালোকৰ যোগেদি জনাইছোঁ যাতে এই কথাটো সমূহ অসমবাসী ৰাইজে জানে, যাতে হলগুৰি শ্ৰী শ্ৰী হলগুৰি সত্ৰৰ ঐতিহ্য কোনো ধৰণে যাতে ম্লান নহয়। চাওক, আমি যিগৰাকী ব্যক্তিয়ে ইতিমধ্যে প্ৰথম ফেচবুক পোষ্টটো দিছে, আমি তেখেতে কি কাৰণে এই কথাটোত ইমান বেছি জড়িত হ'ল সেই কথাটো আমি নাজানো। কাৰণ গোটেই বস্তুটো প্ৰচাৰ হ'ব লাগিছিলে যদি যিজনে এজাহাৰখন দিছে চমলেখাৰু, তেখেতৰ যদি পৰিয়াল বা তেখেতৰ কোনোবা আত্মীয়ৰ পৰা যদি ফেচবুকত আহিলহেঁতেন তেতিয়া আমাৰ ক'বলগীয়া বিশেষ নাছিল। কিন্তু তেখেত যিগৰাকী হাজৰিকা উপাধিৰ যিগৰাকী ব্যক্তি, তেখেতে যিটো পোষ্ট দিলে, আৰু আমি যিমান দূৰ এইকেইদিনত আমি খবৰ খাতি লৈছোঁ, আমি জানো তেখেতো কোনো ধোৱা তুলসীৰ পাত নহয়। এটা এনেকুৱা হৈছে বাজিব লাগিছিলে টেমেক কটাৰী, বাজিছে হাঁচতি, এনেকুৱা এটা অৱস্থা হৈছে। গতিকে তেখেতে গোটেই কথাটো তেখেতৰ দ্বাৰাই এটা মিছলিড হৈছে আমি ভাবিছোঁ। কাৰণ এতিয়া আমিও কিছুমান আমি এভিডেঞ্চ ৰাখিছোঁ তেখেতৰ এগেইনষ্টত যে তেখেতে কি কেনেধৰণৰ ব্যক্তি। গতিকে তেনেকুৱা এজন ব্যক্তি আমাৰ এখন ঐতিহ্যমণ্ডিত সত্ৰক এটা অপবাদ দিয়াটো আমি মানি ল'ব পৰা নাই। গতিকে তেখেতে কি ধৰণৰ কেনেধৰণৰ ব্যক্তিত্বৰ গৰাকী আমি সেই কথাটো আমি জানো, আমাৰ হাতত তেনেকুৱা তথ্য আছে। গতিকে সেই কথাবোৰ আমিও প্ৰচাৰ কৰিব পাৰোঁ তেখেতৰ এগেইনষ্টত, আমি নাই কৰা। কাৰণ সেইবোৰ বস্তুবোৰ এতিয়ালৈকে কোনো ধৰণৰ প্ৰমাণিক তথ্য নহয়। ফেচবুকত এটা পোষ্ট পালে বুলিয়ে আৰু তেখেতে আটক কৰিছে সেই বুলিয়ে তেখেতে ইমান এটা প্ৰচাৰ গোটেই মিডিয়াত দি দিলে, যিটোৱে আমাৰ গোটেই যিখন 14টি নামঘৰ আছে। আৰু ইয়াত জানে এখন ৰাস আমি আজি 15 বছৰে সুখ্যাতিৰে পাতি আছোঁ, আপোনালোক সেই ৰাস ভাগলৈ আহে। গতিকে তেনেকুৱা এখন ঠাই আৰু তেখেতে প্ৰচাৰ কৰাৰ লগে লগে তেখেতে বাৰে বাৰে ডেকা সত্ৰাধিকাৰৰ কথাটো আনি আছে। আমি পিতৃক এই কথাৰ লগত জড়িত কৰাটো আমি বিচৰা নাই। কাৰণ তেখেতে এজন 14টা নামঘৰৰ এজন ঐতিহ্যমণ্ডিত প্ৰায় 1600 শতিকাতে গঢ় লোৱা এখন সত্ৰ। গতিকে তেনেকুৱা এখন সত্ৰৰ এজন সত্ৰাধিকাৰৰ পদত অধিষ্ঠিত ব্যক্তিৰ কথাটো বাৰে বাৰে অনাটো আমি মানি ল'ব পৰা নাই। এইটো আমাৰ কাৰণে অতি পৰিতাপৰ কথা হৈছে। গতিকে সেইকাৰণে আমি আজি আপোনালোকক নিমন্ত্ৰণ কৰি আনি এই কথাখিনি আমি আমাৰ ফালৰ পৰা হলগুৰিবাসী ৰাইজৰ হৈ আপোনালোকৰ আগত পৰিষ্কাৰ কৰি দিব বিচাৰিছোঁ। আৰু তেখেতকো অনুৰোধ জনাম, যিগৰাকী হাজৰিকা উপাধিৰ ব্যক্তি, তেখেতে যাতে ভৱিষ্যতে কিবা এনেকুৱা কাৰ্য কৰিবলৈ গ'লে অন্ততঃ কিছু কথা চিন্তা কৰি পেলাই কৰে। এটা হাতত মোবাইলটো থাকিলে বুলিয়ে এটা পোষ্ট লিখি পেলাই দিয়াটো উচিত নহয়। কাৰণ গোটেই কথাটো অসমে জানিছে। এতিয়া আমি কাক কৈ ফুৰিম? তেখেতে প্ৰথম পোষ্টতে ডেকা সত্ৰাধিকাৰ বুলি ক'লে। কিছুমান ব্যক্তিয়ে ডেকা সত্ৰাধিকাৰ নামটো নাজানিব পাৰে, ব্যক্তিজনক চিনিব পাৰে। এতিয়া সেই ইমেজটোহে মানুহে মনত লৈ আহিছে যে সেই ব্যক্তিজনে এনেকুৱা কাণ্ড কৰিলে নেকি, তেনেকুৱা এটা ধাৰণা মানুহৰ মাজত প্ৰচাৰ হৈছে। গতিকে এই কথাবোৰ অকণমান ছ'চিয়েল মিডিয়াত দিওঁতে আমি তেখেতকো অনুৰোধ জনাইছোঁ সাৱধান হ'ব লাগে। আৰু তেখেতে আমি ভাবিম তেখেতে এই ধৰণে সাৱধান হওক, নহ'লে পৰৱৰ্তী সময়ত আমি হলগুৰিবাসী ৰাইজে তেখেতৰ বিৰুদ্ধে আমি কিছু ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম। বজালীৰ পাটাচাৰকুছিত গ্ৰীষ্মকালীন ফুটবল প্ৰশিক্ষণ শিবিৰ।
কুইন্সলেণ্ড ক্লাবৰ উদ্যোগত এই প্ৰশিক্ষণ শিবিৰ। যোৱা 1 জুলাইৰ পৰা শুভাৰম্ভণি হোৱা প্ৰশিক্ষণ শিবিৰত ৭৫ গৰাকী খেলুৱৈৰ অংশগ্ৰহণ। চাওঁ আহক বজালিৰ পৰা আমাৰ ষ্টাফ ৰিপৰ্টাৰ প্ৰাঞ্জল দাসে পঠিওৱা এই প্ৰতিবেদন। আমি কুইন্সলেণ্ড ক্লাবৰ তৰফৰ পৰা এইবাৰ আমি পোনপ্ৰথমবাৰৰ বাবে ফুটবল প্ৰশিক্ষণ শিবিৰ অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা ইতিমধ্যে আমাৰ ইয়াত মণিপুৰৰ ক্লেভাৰ সিং আৰু আমাৰ বাস্কাৰ জংদাও বড়ো আৰু আমাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ সোনম ৰামচিয়াৰে তেখেত তিনিওজনৰ তত্বাৱধানত এই শিবিৰটো আমাৰ চলি আছে। আমাৰ এই ক্লাবৰ আমাৰ প্ৰায় 26 বছৰ হ'ল, যোৱা বছৰ ৰূপালী জয়ন্তী গ'ল। এই ক্লাবটো মূলতঃ ক্ৰিকেট ক্লাব আছিল, কিন্তু আমি পৰৱৰ্তী পৰ্যায়ত আমাৰ উঠি অহা আমাৰ এই অঞ্চলৰ নৱপ্ৰজন্মৰ কথা চিন্তা কৰি আমি ফুটবলটোৰ ক্ষেত্ৰত বহুত সম্ভাৱনা আছে আৰু এই অকল খেলৰ লগতে ফুটবলে এই প্ৰশিক্ষণ শিবিৰৰ দ্বাৰা ইয়াত শিক্ষাৰ্থীসকলৰ চাৰিত্ৰিক দিশ অনুশাসন গোটেইখিনি ইয়াত বৰ্তাই ৰাখে। আৰু বৰ্তমান যিটো সমাজখনত কিছুমান যে মোবাইলৰ প্ৰতি আসক্ত বা কিছুমান গুটখা খাই বা কিবা এনেকুৱা টাইপত হয়, এই ল'ৰা ছোৱালীখিনি আমি 10 বছৰৰ পৰা 17 বছৰ এই ল'ৰাখিনিক আমি আহ্বান জনাইছিলোঁ। এই অঞ্চলৰ স্থানীয় স্কুলৰ আমি নটিচ পঠাইছিলোঁ আৰু সেইমতে আমি ভবাতকৈ বহুত সংখ্যক প্ৰায় 75 জন শিক্ষাৰ্থী আমাৰ প্ৰথম বছৰত আহি ইয়াত যোগদান কৰিছে আৰু তেখেতসকলৰো বহুত উৎসাহ। আমি 3:30 বজাত তেখেত সময়তকৈ আগতে আহে। আমি তেখেতসকলৰ উৎসাহ, আমাৰ যিখিনি কষ্ট আমি আয়োজক হিচাপে আমাৰ সেইখিনি সাৰ্থক হোৱা যেন অনুভৱ হৈছে। আৰু আচলতে যোৱা যিখন চৰকাৰ আছিল, যোৱা 5 বছৰত এই চৰকাৰখনে বিজেপি নেতৃত্বাধীন চৰকাৰখনে অসমৰ ক্ৰীড়া খণ্ডৰ কাৰণে বহুখিনি কাম কৰিছে। বহুত ডাঙৰ ডাঙৰ ষ্টেডিয়াম আন্তঃগাঁথনিও কৰিছে। লগতে আমাৰ গাঁৱৰ উপযুক্ত যিসমূহ প্ৰতিভা আছে খেল মহাৰণৰ যোগেদি, ফুটবল হওক, ভলীবল হওক, আমাৰ যিটো জিমনাষ্টিক হওক বা গোটেইখিনিত সেই প্ৰতিভাখিনি উলিয়াই আনিবলৈ এখন মঞ্চ দিছে। তাৰ কাৰণে আমি চৰকাৰক ধন্যবাদ দিছোঁ। তথাপিতো আমিও এগৰাকী সমাজৰ ব্যক্তি হিচাপে আমি যিহেতু এটা ক্লাবত জড়িত হৈ আছোঁ, গতিকে আমাৰো এটা দায়িত্ব আছে। আমি চৰকাৰৰ লগত সহযোগত যাতে আমাৰ এই অঞ্চলৰ যুৱক যুৱতীখিনি আমি আগবঢ়াই আনি তেখেতসকলক যাতে সুশৃংখলিত জীৱন বা তেখেতসকলৰ যি প্ৰতিভা, এই প্ৰতিভাসমূহ যাতে সঠিক দিশত আগুৱাই দিব পাৰোঁ, এইটো আমি ক্লাবৰ তৰফৰ পৰা আমি চিন্তা। আমাৰ ক্লাবৰ যিসকল আমাৰ প্ৰায় 60-65 জন সদস্য আছে আৰু আমি সেই ক্লাবৰ সদস্যৰ পৰাই প্ৰত্যেকে যায় যেনেকৈ পাৰে ক্লাব সদস্যৰ ডনেশ্যনৰ জৰিয়তে আমি এইটো চলাইছোঁ। আমাৰ ইয়াত কোনো বেলেগ নাই, কেৱল ক্লাব ডনেশ্যন, ক্লাবৰ আমাৰ মেম্বাৰৰ ডনেশ্যন। কোনোবাই 2000 দিছে, কোনোবাই 500 দিছে, কোনোবাই 100 দিছে, কোনোবাই 200 দিছে। এনেকুৱাকৈ আমাৰ ক্লাবৰ প্ৰতিজন সদস্যৰ যিটো এইটো আৰ্থিক অনুদান, সেই অনুদান দি আমি চলাই আছোঁ। যিহেতু আমাৰ ক্লাবটো খেলাৰ জৰিয়তে গঠন হৈছে, গতিকে আমাৰ এইটোৰ এটা দায়িত্ব বা কৰ্তব্য বুলি আমি ভাবিছোঁ যাতে এইখন খেলপথাৰ আমাৰ আপোনালোকে যি চাই এই পাটাচাৰকুছি অঞ্চলত এইখনেই একমাত্ৰ খেলপথাৰ। ইয়াত আমি যোৱাবাৰ আমাৰ সন্মানীয় বিধায়ক মহোদয় বৰ্তমানৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস ডাঙৰে তেখেতৰ MLA LED ফাণ্ডৰ পৰা 10 লক্ষ টকা দিছে। এতিয়া ইয়াত আৰ্ট ফিলিং কৰাৰ কাৰণে এতিয়া বাৰিষা কালত মাটিৰ অভাৱ, নিশ্চয় আমি আমাৰ ইয়াত যে অসম ভিত্তিত ফুটবল আছে, দ্বিতীয় বাৰ্ষিক কুইন্সলেণ্ড কাপ ফুটবল অহা 15 আগষ্টৰ পৰা আৰম্ভ হ'ব। গতিকে আমি ছেপ্টেম্বৰ অক্টোবৰৰ শেষৰ ফালে খেলখনৰ আন্তঃগাঁথনিৰ কিছু 10 লাখ টকা দি আৰ্ট ফিলিং হ'ব। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমাৰ আহ্বান, এই পাটাচাৰকুছি অঞ্চলৰ পৰা আপোনালোকে জানি এইখন ফিল্ডতেই তেখেতে প্ৰথম তেখেতৰ ৰাজহুৱা জীৱনৰ বক্তৃতা তেখেতে নিজেও কৈছে। আৰু আমাৰ এই সমগ্ৰ এই অঞ্চলটোৰ এইখনেই একমাত্ৰ ফিল্ড। গতিকে ইয়াৰ আমি আমাৰ ক্লাবৰ ফালৰ পৰা হওক বা আমাৰ ৰাইজৰ ফালৰ পৰা ইয়ালৈ আহোঁতে তেখেতক আমি আবেদন জনাইছিলোঁ আৰু আমাৰ নিশ্চয় বিশ্বাস আছে তেখেতে ইয়াত উপযুক্ত, ধৰক আমাৰ যিটো লাইট, ফ্লাড লাইটে হওক বা এটা গেলাৰী বা পেভিলিয়ন,
ইয়াত হোষ্টেল টাইপত যদি আমি ল'ৰাখিনিক কোচিঙত অহা ল'ৰাখিনিক সুবিধা কৰিব পাৰোঁ, তেতিয়া আমাৰ গোটেইখিনিৰে আমাৰ ক্লাবৰ সদস্যখিনিৰো সেইখিনিয়ে আশা, যাতে আমি উপযুক্ত হৈ ফিল্ডখন। আমাৰ এটাই অসুবিধা হৈছে, ইয়াত তাৰমানে যিহেতু চাৰিওফালে ৰাস্তা আছে, পানীটো ওলাই যোৱাত অসুবিধা হয়। গতিকে কাষত নদী আছে, যে ইয়াৰ পানীটো কেনেকৈ নদীত পেলাব পাৰে, সেইটো এটা প্ৰত্যাহ্বান আছে। আৰু সেইটো নিশ্চয় আমি যোৱাবাৰ মুখ্যমন্ত্ৰী মহোদয়ক আবেদন জনাইছিলোঁ। চৰকাৰ শেষৰ সময় আছিল, এতিয়া বাজেট ধৰাও নাছিল আৰু সেই সময়ত নহয়। গতিকে এইবাৰ আমাৰ নিশ্চয় বিশ্বাস তেখেতে এই পাটাচাৰকুছি অঞ্চলৰ এই ফিল্ডখনত, এই গোটেই সমগ্ৰ পাটাচাৰকুছি অঞ্চলটোৰ উঠি অহা প্ৰজন্মৰ প্ৰতিভা বিকাশ হোৱাৰ সুবিধাকে এই পথাৰখন নিশ্চয় তেখেতে ইয়াত লৈ অনুদান আগবঢ়াব বুলি আমাৰ বিশ্বাস আছে। আৰু এই শিক্ষাৰ্থীসকলৰ মাজৰ পৰাই ভৱিষ্যত দিনত ৰাজ্যিক ৰাষ্ট্ৰীয় পৰ্যায়ত তেখেতসকলে যাতে আগবাঢ়ি যাব পাৰে, লগতে তেখেতসকলে যিটো চাৰিত্ৰিক দিশ, অনুশাসনমূলক দিশ, এইটোও যাতে ঠিকভাৱে থাকে, সেইটো আমাৰ আশা আছে। আৰু সেই উদ্দেশ্য লৈ এইবাৰ আমি গ্ৰীষ্মকালীন ফুটবল প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰিছোঁ। আৰু অহা বছৰ আমাৰ পৰা ক্ৰিকেট আৰু ফুটবল দুয়োটাৰে উপযুক্ত প্ৰশিক্ষণ ক্লাবৰ জৰিয়তে 12 মাহে এইটো আমাৰ ব্যৱস্থা থাকিব। ডিব্ৰুগড় বকুল মাজগাঁৱত নিশা আৰক্ষী চোৰৰ নাটকীয় খেল। নলাত বাগৰি পৰিল বিলাসী বাহন, 5টা গৰু উদ্ধাৰ। শুকুৰবাৰে গভীৰ নিশা লাহোৱাল আৰক্ষীয়ে চলোৱা অভিযানত 5টা গৰু উদ্ধাৰৰ লগতে AS01 GK1006 নম্বৰৰ এখন বিলাসী বাহনো জব্দ। দুৰ্ঘটনাৰ সুযোগতে বাহনৰ পৰা কেইবাগৰাকীও সন্দেহজনক ব্যক্তিৰ পলায়ন। চাওঁ আহক ডিব্ৰুগড়ৰ পৰা আমাৰ সংবাদদাতা শিল্পী শিখা দাসে পঠিওৱা এই প্ৰতিবেদন। না তাতে সোমাই থাকিলে মই এফালে গুচি দেখিলো খালি কালি যোৱা ৰাতি আপোনাৰ 1:30মান বজাত আমাৰ লাহোৱাল থানা আৰক্ষীসকলে এখন গৰু চোৰ গাড়ী পিছা কৰি আহিছিল। তাৰ পাছতে আমাৰ বকুল মাজগাঁৱত এটা টাৰ্ণিং পইণ্টত তেখেতলোক ৰৈ আছিল। আৰু তেখেতলোক ৰৈ থকা অৱস্থাত গাড়ীখন বেক কৰোঁতে নলাত সোমাই পৰিল। তাত দেখা গ'ল যে আপোনাৰ 5টা গৰু আছিলে। 5টা গৰু থকাৰ ভিতৰত এটা গৰুৰ মৃত্যু হ'ল আৰু 4টা গৰু সদ্যহতে আমাৰ বকুল মাজগাঁও VDB হাতত গতাই থৈ গৈছে। আৰু কোন ঠাইৰ পৰা আহিছিলে গম পাওঁ? আৰু হয়তো আমি জনামতে টেঙাখাপ ছাইডৰ পৰা পিছা কৰি অহা বুলি গম পাওঁ। আটক কৰিব নোৱাৰিলে, তেখেতলোক পলাই গ'ল, আন্ধাৰৰ সুযোগ লৈ পলাই গ'ল। গাড়ী লৈ গৈছে। আৰু আপোনালোকৰ অঞ্চলত বা এই লাহোৱাল এনেধৰণৰ গৰু চোৰ কাৰ্য সংঘটিত হৈ আহিছে নেকি? প্ৰায় হৈয়ে আহিছে। তেনেকৈ এনেকুৱা গাড়ীত মানে হয়তো ধৰিব নোৱাৰে যে এইখন গাড়ীত গৰু উঠাই লৈ যায়। নতুন গাড়ী যিবিলাক আপোনাৰ ধৰক মানে নতুন এতিয়া গাড়ী ওলাইছে, তেনেকুৱা ভিতৰত গৰু উঠাই লৈ আহে। আৰু এখন সৰু গাড়ীত যে ইমান 5টাকৈ গৰু সোমাই আহিব, কোনো মানে ধৰিবই নোৱাৰি। মানে আমাৰ লাহোৱাল থানা আৰক্ষীসকলক আমি ধন্যবাদ জনাইছোঁ। তেখেতলোকে অশেষ চেষ্টা কৰি আজি কাৰ্যত্ব কৰিবৰ কাৰণে সক্ষম হৈছে। সৰভোগত পথ পকীকৰণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ। বালাভিটাৰ পৰা জয়পুৰলৈ যোৱা মথাউৰিৰ কামক লৈ এই অভিযোগ। দুৰ্নীতিৰ অভিযোগত পথলৈ ওলাই আহিল সচেতন নাগৰিক। ৰাস্তাৰ কাম বন্ধ কৰক, পথ নিৰ্মাণৰ দুৰ্নীতি বন্ধ কৰক শ্লোগান ৰাইজৰ। চাওঁ আহক সৰভোগৰ পৰা আমাৰ সংবাদদাতা ৰকিফুল ইছলামে পঠিওৱা এই প্ৰতিবেদন। এই কাম কৰিবলৈ দিয়া নহ'ব। মানুহৰ দ্বাৰা ইনকুৱাৰী কৰক। রাস্তার দুর্নীতি বন্ধ করো। মুখ্যমন্ত্রীর
আমাৰ যিটো মানে মুখ্যমন্ত্ৰীৰ মাথাউৰি পকীকৰণ আঁচনিৰ অধীনত যিটো বালাভিটা হাইৱেৰ পৰা জয়পুৰ বজাৰলৈকে যিখন মাথাউৰি পকীকৰণ হৈ আছে সেইটো ৰাস্তাত ইমান নিম্নমানৰ কাম চলি আছে যে আমি বাৰে বাৰে কাণ সাৰ দিয়া নাই ঠিকাদাৰ বা ইঞ্জিনিয়াৰক কোনো মাতিছোঁ, ইঞ্জিনিয়াৰো এই ফিল্ডত নাহে। আৰু আপোনালোকৰ ভিডিঅ'ত চালেই যে একফালে কাম কৰি আছে আৰু একফালে ফাট মেলি আছে, এনেকুৱা কৰি ৰাস্তাত কাম কৰি আছে। যাৰ কাৰণে আমি এই অঞ্চলৰ সমূহ ৰাইজে আমি মুখ্যমন্ত্ৰীক বস্তুটো অৱগত কৰিব খুজিছোঁ যাতে আমাৰ এই ৰাস্তাখন অতি সোনকালে বিভাগীয় কৰ্তৃপক্ষৰ দ্বাৰা ইনকুৱাৰী কৰাই যাতে আমাৰ ৰাস্তাখন ভালকৈ নিৰ্মাণ কৰে। তাৰ বাবে আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাবলৈ আজি আপোনাক এই মিডিয়াৰ যোগে অৱগত কৰিছোঁ। ৰাস্তাটো ক'ৰ পৰা ক'লৈ হৈ আছে? ৰাস্তাটো আপোনাৰ বালাভিটা নেশ্যনেল হাইৱেৰ পৰা জয়পুৰ বজাৰলৈকে হৈ আছে। গোটেইখিনি ৰাস্তাই একে ধৰণে কাম চলি আছে। যিহেতু আগৰখিনিত বালাভিটা হৈছে, এতিয়া ভালুকিৰ পৰা যিখিনি ৰাস্তা জয়পুৰ বজাৰলৈকে হৈ আছে এইটো ৰাস্তাত এনেকুৱা নিম্নমানৰ কাম হৈছে যাতে তাৰমানে মাটি ব্যৱহাৰ কৰি তাৰমানে কোনো মেটেৰিয়েল ব্যৱহাৰ কৰা নাই, কেৱল মাত্ৰ মাটি ব্যৱহাৰ কৰি আৰু ছাইডত যিবিলাক ঢালাই কৰি আছে সেই ঢালাইও মাটিৰ ধাৰাই কৰি আছে। ঠিকাদাৰ কোন হয়? ঠিকাদাৰৰ নামটো মই নাজানো, কিন্তু আমি ৰাস্তাৰ বহুত যিসকলে কাম কৰি আছে বা মুহুৰীবিলাকক কৈ আছোঁ যে ইঞ্জিনিয়াৰ আৰু ঠিকাদাৰক মাতি অনাৰ কাৰণেই তেওঁলোকে আজি এইটো ৰাস্তা প্ৰায় 3 বছৰ ধৰি কাম চলি আছে, কিন্তু ৰাস্তাখনো কমপ্লিট কৰা নাই আৰু ঠিকাদাৰ আৰু ইঞ্জিনিয়াৰ ফিল্ডতো নাহে। তেওঁলোকৰ হেমাহিৰ বাবে এনেকুৱা হৈ আছে। তেওঁলোকে হেমাহিৰ বাবে এনেকুৱা হৈ আছে। ৰাস্তাটো যিহেতু ৰাস্তাৰ যিটো নিয়মত যিটো কৰিব লাগে, মেটেৰিয়েল দিব লাগে, ৰাস্তাত ভালকৈ ঢালাইটো কৰি আছে, কেৱল বালা মাটি দি ঢালাইবিলাক কৰি আছে, যাৰ কাৰণে ৰাস্তাটো কৰি আছে আৰু একফালে তাৰমানে ফাট মেলি যাই আছে। গতিকে এইটো আমি মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে আমাৰ এইখন ৰাস্তা নিৰ্দিষ্ট বিষয়ববীয়াৰ দ্বাৰাই তাৰমানে তদন্ত কৰি যাতে সুকলমে ৰাস্তাটো ভালকৈ কৰি দিয়ে তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ।